আজি নলবাৰী জিলাৰ লাৰকুছিত এখন আমাৰ নেমচুৰ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয় সন্মানীয় সমাজসেৱক কিসমত আলী ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াতে নেমচুৰ নলবাৰী জিলাখন পূৰ্ণাংগ ৰূপত ৪১জনীয়া কমিটি গঠন কৰা হয় আৰু সভাপতি হিচাপে ইয়াতে হয়তো নিৰ্বাচন কৰা হয় ফজলুল করিম, উপসভাপতি তোফাজ্জল হক, সাধাৰণ সম্পাদক আব্দুল কালাম আজাদ, সহকাৰী সাধাৰণ সম্পাদক আমিৰ আলী সমন্বিতে ৪১জনীয়া সমিতি এখন গঠন কৰা হয় আৰু এই সমিতিখনক এখন শপত গ্ৰহণ অনুষ্ঠান লোৱাৰ কাৰণে নেমচুৰ তৰফৰ পৰা আহ্বান জনা হয়। লগতে আজিৰ সভাত উপস্থিত থাকে নেমচুৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সহ সম্পাদক ইউসুফ আলী ডাঙৰীয়া, দৰং জিলা সমিতিৰ সভাপতি, কামৰূপ জিলা সমিতিৰ সভাপতি সম্পাদক আৰু বৰপেটা জিলা সমিতিৰ সভাপতি আৰু সম্পাদক হিচাপে মই উপস্থিত থাকোঁ আৰু এই সমিতিখন এটি জোৰদাৰ সমিতি হিচাপে আজিৰ মিডিয়াৰ জৰিয়তে তথা আপোনালোকৰ মাধ্যমত আমি প্ৰকাশ কৰিছোঁ আৰু বিভিন্ন ধৰণৰ সামাজিক কাম লোৱাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী সময়ত যাতে এই নলবাৰী তথা নলবাৰী জিলাত যদি অসামাজিক কাৰ্যকলাপ যাতে নহয় সেই ক্ষেত্ৰত কঠোৰভাৱে তেওঁলোকে গণতান্ত্ৰিক আন্দোলন লোৱাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ আৰু সভাত অতি মূল্যৱান তথা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় সাম্প্ৰতিক পৰিস্থিতি